প্ৰথম কথাটো হ'ল অসম চৰকাৰ ডাঙৰ এক ভুল কৰিলে। ভুল এইটোৱে যে বাংলাদেশ চৰকাৰৰ লগত কোনো ধৰণৰ আলাপ আলোচনা নকৰাকৈ বিদেশী বিতৰণৰ যি এক ভুল প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে তাক আমি ধিক্কাৰ জনাইছো। আজি আমি আপোনালোকে দেখিছে খোকাকেল পৰিৱেশ এই পৰিয়ালটোত সোনা ভানু তেখেতৰ স্বামীহীন এগৰাকী বিধৱা মহিলা, সাধাৰণ এটা ভুল হোৱাৰ কাৰণে আৰু ভুলটো তেখেতে নিজে কৰা নাই। তেখেত সাধাৰণ অশিক্ষিত এগৰাকী মহিলা, এগৰাকী বিধৱা মহিলা। তেখেতৰ নামত বহু বছৰ পূৰ্বে কমলা ভানু নামৰ এটা নোটিছ লৈ আহিছিল, চৰকাৰীভাৱে নোটিছ দি থৈ যোৱা হৈছিল। তেওঁ নিজৰ কোনো আক্ষৰিক জ্ঞান নথকাৰ কাৰণে এইটো সোনা ভানুৰ নোটিছ নে কমলা ভানুৰ নোটিছ তেওঁ বুজি পোৱা নাছিল। তেওঁ নোটিছটো ৰাখিছিল বা তেতিয়া ছোৱালীসকলো সৰু সৰু আছিল, তেওঁ একো গম পোৱা নাছিল। সেই সূত্ৰে তেওঁ এটা সময়ত তেওঁ আইনৰ কাষ চাপিছিল সেই ভুল নাম লৈয়ে, আৰু এনেকে তেওঁ আজি এক দুৰ্দশা কাল অমানিশা নামি আহিছে এই পৰিয়ালটোত। শিক্ষিত হলেহেঁতেন তেওঁ নোটিছটো নাৰাখিলহেঁতেন। ক'ত কমলা বানু ক'ত সোনা বানু, এক আকাশ আৰু পাতাল পাৰ্থক্য। একমাত্ৰ শিক্ষা দীক্ষা নথকাৰ কাৰণেই এই সোনা বানুৰ পৰিয়ালত কাল অনামিকা আজি নামি আহিছে। সোনা বানুৰ 4টাকৈ ছোৱালী সন্তান, তেওঁ কোনো পুত্ৰ সন্তান নাই, তেওঁৰ স্বামী ইহ জগতত জীয়াই থকা নাই। এনে এক দুৰ্ভগীয়া পৰিয়াল, তাৰ ওপৰত ভূতৰ ওপৰত দানৱ পৰা দি আজি অবৈধভাৱে সোনা ভানুক মাতি নি বিভিন্ন চলাহী কথাৰে মাতি নি SP অফিচত বহাই ৰাখি ডিটেনশ্যন কেম্পত প্ৰথমতে, তাৰপিছত তেখেতক ৰাতিৰ আন্ধাৰত ন'মেন্স এৰিয়াত বৰ্ডাৰ পাৰ কৰি থৈ আহিছে। ইয়াত কিন্তু কোনো চৰকাৰী বাংলাদেশ চৰকাৰৰ লগত কোনো আলাপ আলোচনা কৰা নাই। যেতিয়া স্থানীয় ৰাইজে ভেটা দিব খুজিছে বাংলাদেশৰ, তেতিয়া আমাৰ BSF-এ ফায়াৰিং কৰিছে ওপৰৰ ফালে। তেতিয়া উপায়ন্তৰ হৈ সেই মানুহখিনি বাংলাদেশৰ মানুহখিনি পিছুৱাই গৈছে আৰু তাতে সেই সুযোগতে সেই 14জনীয়া দলটোক তাতে পেলাই থৈ আহিছে। এতিয়া প্ৰশ্ন কৰিছো, ভাৰত চৰকাৰ বা অসম চৰকাৰৰ মানৱ অধিকাৰ উলংঘন কৰিছে নে নাই এইটো প্ৰশ্ন। আজি BSF-ক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঙুলিৰ মূৰত বচুৱাই আছে। যি BSF-ক লৈ আমি গৌৰৱ কৰো, যি BSF-এ আমাৰ দেশ মাতৃক সেৱা কৰে, আমাক দেশখনক ৰক্ষণাবেক্ষণ দি উৰে নিশাই তেওঁলোকে তাতে টহল দিয়ে, সেই BSF-ক আজি ভুল পথেৰে পৰিচালনা কৰি আছে এই কুখ্যাত হিমন্ত বিশ্ব শৰ্মাই। আজি BSF-এ কি কৈছে, কমলা বানুক ৰবিবাৰে ধৰি লৈ গৈছে, খাইৰুল ইছলামক ধৰি লৈ গৈছে, কিন্তু 23 তাৰিখে ধৰি লৈ যোৱাকালি তেওঁলোকক বাংলাদেশত প্ৰেৰণ কৰা হৈছে। আৰু BSF-এ বিবৃতি দিছে কি, যে বাংলাদেশৰ পৰা ভাৰত ফালে কিছু মানুহ আহি আছিল, তেওঁলোকক পুছবেক কৰোৱা হৈছে, তেওঁলোকক ঘূৰাই পঠোৱা হৈছে। ইমান BSF-ক তেওঁলোকে ভুল পৰিচালনা কৰি BSF-ক দি এনেকুৱা কাণ্ড কৰি আছে। গতিকে অসম চৰকাৰ, ভাৰত চৰকাৰক মই আহ্বান জনাম যে এই বাংলাদেশী ইছ্যুটো হৈছে একাংশ ৰাজনৈতিক নেতাৰ কাৰণে সোণৰ কণী দিয়া হাঁহৰ নিচিনা। কোনো এটা ৰাজনৈতিক দলে আজিৰ দিনত এই ইছ্যুটো সমাধান কৰাৰ কাৰণে অন্তৰে চেষ্টা নকৰা নাই। আজি এই ইছ্যুক লৈ এই সোণৰ কণী বিক্ৰী কৰি AGP-য়ে 10টা বছৰ শাসন কৰিলে, কংগ্ৰেছে বিগত 15টা বছৰ এই সমস্যা সমাধান নকৰিলে, তেওঁলোকেও বিভিন্ন চালে বেৰে কোবাই নাটক ৰচনা কৰি 15টা বছৰ পাৰ কৰিলে, আৰু BJP আহি এখোজ আগুৱাই গৈ সুপ্ৰিম কোৰ্টৰ যি নিৰ্দেশনা যে কোনো কেছ যদি চলি আছে, হাইকোৰ্ট হওক, উচ্চ ন্যায়ালয়ত হওক, উচ্চতম ন্যায়ালয়ত হওক, সেই কেছ চলি থকা ব্যক্তিক কেতিয়াও এৰেষ্ট কৰিব নোৱাৰে বা ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰিব নোৱাৰে বা বাংলাদেশত প্ৰেৰণ কৰিব নোৱাৰে। সেই সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাক অৱমাননা কৰি ভৰিৰে মোহাৰি এই হিমন্ত বিশ্ব শৰ্মাই যি ৰাজনীতি আৰম্ভ কৰিছে, যি হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে, এটা জাতিক টাৰ্গেট কৰি আন এটা জাতিক খুচি কৰোৱাৰ কাৰণে যি পৰিকল্পনা হাতত লৈছে, এইটো বন্ধ কৰিব লাগে। আজি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আজি যি কাণ্ড কৰিলে, কোনো বৈদেশিক চুক্তি নাই, কোনো ধৰণৰ আলাপ আলোচনা কৰা নাই, আন্তৰ্জাতিক কোনো বৈঠক নহয়, কোনো বাংলাদেশৰ লগত বুজা পৰা নাই, হকে বিহকে মানুহ পঠাই আছে। আজি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আজি ভাৰতবৰ্ষৰ মান সন্মান বিশ্বৰ বুকুত ধূলিসাৎ হবৰ উপক্ৰম হৈছে। আজি মানৱ অধিকাৰ উলংঘন হৈছে। তেওঁলোকে কি খাইছে, কি খোৱা নাই, তেওঁলোকতো মানুহ, তেওঁলোকতো গৰু ছাগলী নহয় যে পথাৰত পেলাই থৈ আহিব আৰু তেওঁলোক তেনেকে জীয়াই থাকিব। গতিকে এই যে
কাণ্ড কাৰখানা কৰি আছে ইয়াৰ বিৰুদ্ধে সমগ্ৰ অসমীয়া ৰাইজ জাগি উঠিব লাগে বাংলাদেশী ইস্যুটো প্ৰত্যেকটো অসমৰ দল সংগঠনৰ সমাধান হোৱাটো বিচাৰে প্ৰতিটো ৰাজনৈতিক দলে এটাই কথা কৈ আছে যে ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা প্ৰতিজন বাংলাদেশী গুচি যাওক আমি খেদি পঠাম নিজে হাতে প্ৰচেষ্টা লৈ কিন্তু তাৰ আগৰ মানুহ আগতীয়াকে যিবিলাক মানুহ বসবাস কৰি আছে বা বৈধ যিবোৰ ভাৰতীয় নাগৰিক তেওঁলোকক যাতে অসন্মান কৰা নহয় তেওঁলোকক যাতে অযথা হাৰাশাস্তি কৰা নহয় তাৰ ব্যৱস্থা কৰিব লাগে আৰু সকলো দল সংগঠন একত্ৰিতভাৱে এই জ্বলন্ত ইস্যুটো কেঞ্চাৰ বেমাৰ সদৃশ ইস্যুটো আমি সমাধান কৰিব লাগে আৰু বাস্তৱসন্মত সমাধান সূত্ৰ উলিয়াই চিৰতৰে যাতে আমি সমস্যাটো সমাধান কৰিব পাৰো তাৰ চিন্তা কৰিব লাগে তাৰ চিন্তা নকৰি তেওঁলোকে চমক সৃষ্টি কৰি মানুহক নিৰ্যাতন কৰি হিন্দু মুছলমানৰ ৰাজনীতিটো জীয়াই ৰখাৰ স্বাৰ্থত এনেকুৱা কাণ্ড কাৰখানাবিলাক কৰি আছে মই আকৌ আহ্বান জনাম এজিপি বিজেপি কংগ্ৰেছ ৰাইজৰ দল ইউডিএফ সকলো অসমৰ দল সংগঠন আসু আমসু শৃংখল চলিয়া বিল আছে তেনা সকলো আমি একেলগে ঘৰেৰীয়া মেজমেল পাতি সকলোৱে একত্ৰিতভাৱে বৈঠক কৰি ইয়াৰ এক সমস্যা সমাধান যদি আমি উলিয়াব নোৱাৰো অনাগত ভৱিষ্যতেও আমাৰ অসমখন উন্নয়ন স্থিৰ হৈ থাকিব কাৰণ বিগত দিনত বহু আন্দোলন হৈছে বহুতে পুত্ৰ চিহ্নৰ পৰা বঞ্চিত হৈছে বহু মানুহ মৰিছে গতিকে আমি যাতে আৰু অসমখনৰ ক্ষতি নকৰো সেই বিল আছে থানাৰ সনাদকসকলকো মই অনুৰোধ জনাও সকলো পক্ষক মই অনুৰোধ জনাম যে হেংদাং লৈ ওলাই আহিলে বিদেশী সমস্যা সমাধান নহয় আহক আমি সকলোৱে একত্ৰিতভাৱে বিদেশী সমস্যাটো সমাধান কৰো চৰকাৰে পদক্ষেপ লওক এনআৰসি সম্পূৰ্ণ কৰক বৈধ এখন এনআৰসি আমাৰ হাতত তুলি দিয়ক আৰু জল পট এক ছবি আমি তেতিয়া পাই যাম আৰু তেতিয়া বিদেশীবিলাক বিদেশত যাব স্বদেশীবিলাক আমি শান্তিৰে থাকিম অসমখনত সন্মান সহকাৰে জীয়াই থাকিম আৰু অসমখনক আমি সকলোৱে মিলি বিশ্বৰ দৰবাৰত আমি জিলিকাই তুলিম এয়াই আমি আহ্বান জনাইছো